ঢাকা এৰিলে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই। খবৰ অনুসৰি সোমবাৰে ঢাকাৰ উত্তপ্ত পৰিস্থিতিৰ মাজতেই ঢাকা ত্যাগ কৰি হেলিকপ্টাৰে অজ্ঞাত স্থানলৈ ৰাওনা হৈছে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। শ্বেখ হাছিনাৰ সৈতে আছে তেখেতৰ ভগ্নী ৰেহেনা। ইফালে বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ ঢাকাৰ বাসগৃহ দখল কৰিছে প্ৰতিবাদকাৰীয়ে। প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগৰ দাবীত ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ প্ৰতিবাদকাৰী। প্ৰতিবাদ ইমানেই তীব্ৰতৰ আছিল যে প্ৰতিবাদস্থলীৰ পৰা নিৰাপত্তাৰ বাহিনীৰ লোক আঁতৰি যাবলৈ বাধ্য হৈছিল। ইতিমধ্যে ঢাকাৰ প্ৰতিটো ৰাজপথ দখল কৰিছে প্ৰতিবাদকাৰীয়ে। সংৰক্ষণ আন্দোলনত নিহতসকলক ন্যায় প্ৰদানৰ দাবীত আৰু প্ৰধানমন্ত্ৰীৰ শ্বেখ হাছিনাৰ পদত্যাগৰ দাবীত ছাত্ৰ ছাত্ৰী আৰু সাধাৰণ ৰাইজে এই প্ৰতিবাদ সাব্যস্ত কৰিছে। ঠায়ে ঠায়ে এই প্ৰতিবাদ অতি হিংসাত্মক ৰূপ ধাৰণ কৰিছে। দেওবাৰে আৱামী লীগ আৰু নিৰাপত্তাৰ বাহিনীৰ মাজত হোৱা সংঘৰ্ষত শতাধিক লোক মৃত্যু হৈছিল। কেইবাটাও স্থানত আজিও এই ধৰণৰ প্ৰতিবাদ আৰু নিৰাপত্তা বাহিনীৰ মাজত সংঘৰ্ষ হোৱাৰ পাছতেই পদত্যাগ কৰাৰ লগতে পলায়ন কৰিছিল বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই। ইফালে আজি পুৱাৰ বাংলাদেশৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিছিল প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই। এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হোৱাৰ পাছতেই পলায়ন কৰিছিল শ্বেখ হাছিনা। বিশেষ সূত্ৰৰ পৰা জানিব পৰাৰ মতে কেবিনেট আৰু নীতি নিৰ্ধাৰকসকলৰ বহুতেই এই দেশ ত্যাগ কৰিছে। উল্লেখ্য যে দেওবাৰে বাংলাদেশৰ বিভিন্ন প্ৰান্তত নিৰাপত্তা বাহিনী আৰু চৰকাৰ বিৰোধী প্ৰতিবাদৰ মাজত হোৱা হিংসাত্মক সংঘৰ্ষত আৰক্ষীকে ধৰি প্ৰায় 100 লোক নিহত হোৱাৰ বুলি ইতিমধ্যে খবৰ পোৱা গৈছে। এনে পৰিস্থিতিৰ মাজত বিভাগীয় কৰ্তৃপক্ষই মোবাইল ইণ্টাৰনেট সেৱাৰ বন্ধ কৰি দিয়াৰ লগতে সমগ্ৰ দেশতেই অনিৰ্দিষ্ট কাললৈ সান্ধ্য আইন জাৰি কৰিছে।